বছৰৰ প্ৰথমটো বানত জলমগ্ন ডেৰগাঁও নদীৰ দাঁতি কাষৰীয়া বৃহত্তৰ অঞ্চলসমূহ নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। বানে বুঢ়াইছে 40খনৰো অধিক গাঁও। জলমগ্ন হোৱা ব্ৰহ্মপুত্ৰ অঞ্চলটোৰ শিক্ষা প্ৰতিষ্ঠান, অংগনবাদী কেন্দ্ৰ পানীত বুৰ গৈছে। কেইবাটাও মূল পথ অংশ ছিঙি নিয়াও দৃশ্য পৰিলক্ষিত হৈছে। অন্যহাতে ব্ৰহ্মপুত্ৰ অঞ্চলৰ গড়মৰা চৰাই চাপৰি অঞ্চলৰ যোগাযোগৰ মূল নালঘাট দলঙৰ মূৰ অংশ খহনীয়া পৰিদৰ্শন কৰে বিধায়ক মৃণাল শইকীয়াই। লগতে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্তৰ সমস্যাৰ বুজ লয় বিধায়কগৰাকীয়ে। এইফালে কালিৰ পৰা পানীটো হঠাৎ ব্ৰহ্মপুত্ৰ বাঢ়ি আহিছে আৰু এই গাঁওবিলাকলৈ সোমাই আহিছে। কিন্তু এখন অতি গুৰুত্বপূৰ্ণ দলং, এইখন কেইবাখনো গাঁৱক সংযোগ কৰি আহিছে। এইখন আমি কেইবছৰমান আগতে বনাইছিলোঁহে। আগতেও ইয়াত আমি পুল চুল বহাওঁতে তেতিয়া লৈ যায়। পানীৰ সোঁতটো খুব বেছি হয় এইটো জেগাত। আৰু আজি দেখিছোঁ দলংখনৰ ক্ষতিসাধন হৈছে। মই ইতিমধ্যে ইঞ্জিনিয়াৰৰ লগত কথা পাতিছোঁ কেনেকৈ ইয়াক মেৰামতি কৰিব পাৰি। বান্ধটো যদি ছিগি যায় তেতিয়া যথেষ্ট বান্ধটো ছিগিলেতো আৰু বহুত আমি পিছুৱাই যাব লাগিব। আগতে যেনেকুৱা আছিলে এইবিলাক গাঁও আকৌ বহুখিনি বছৰ আমি পিছুৱাই যাম। এতিয়া বহু পৰিয়াল কিন্তু নাৱৰ অভাৱত এইপাৰলৈ আহিব পৰা নাই। মই এতিয়া খবৰ ক'বলৈ যাওঁ হয়, কালিৰ পৰা বাঢ়িছে, আজি আহিছোঁ, তাকে কি হয় চাওঁগৈ। ডেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।